Hello, Kuri, apuni mane guru pesap biki kori pela kiman toka pala? 500. 500. Kenekwa lagise monto? Bhale lagise aru. Bhale lagise no. Amar mane pelonia postur ba mane extra eta income eta agoise etu karone monto bhal lagise no. Apuni e poisa to ki koribo eta Kuri? Bhal kamote khata mare. Bhal kamot korabo no. Ki kamot kotabo? Ki korim aru. Hoi niki 500 toka pai pela rice purti amar Kuri e. আমাৰ আমগুৰি পঞ্চায়তৰ পৰা মানে কুৰিয়ে কালি মানে গৰু পেচা বিক্ৰী কৰি পেলাই নগদ 500 টকা মানে লাভ কৰি পেলাই কিমান মনটো ভাল লাগিছে হয়নে নহয় কুৰি ঠিক আছে বাৰু কুৰি ধন্যবাদ থাকিল এইটো কেই লিটাৰ হ'ব এইটো 2 লিটাৰ Bisa mungkin nggak tahu nah, cuman botol থাকিবে লাগে ঘন্টে আহি পেলাই একেতে জুকিবলৈ আহিব জুকিবগে আগে একেতে হে জুকিবলৈ আহিব আমি আহিলে হয় ইলে চৰকাৰৰ দায়িত্ব আছে তেখেতে মানে দায়িত্ব একেতৰ হে ড্ৰাম শ্ৰাম হি এভৰিথিং ৰেডি কৰি কিনি আপোনালোকক জুকি দিব বলে আছে কাৰণে সুধিছো জুকি ললে হৈ যায় মই জুকিম ৰাতিপুৱা জুকিব নে সন্ধিয়া মই যেতিয়া জুকিলে মই বেলেগত বাই যাব বৰ্ণালী উদ্যোগৰ বিষয়ে অকণমান জানো আহকচোন একেলগে গৰু পেচাব আৰু পেলনীয়া সামগ্ৰীবিলাক কিয় কৰে গতিকে এইবিলাকনো কি কৰে অকণমান আপোনালোকৰ পৰা মই জানিব বিচাৰিছোঁ বিশেষকৈ গৰু পেচাবটো আপোনালোকে কিয় কৰাৰ পাছত কি কৰে বিশেষকৈ আপোনালোকে গৰু পেচাববিলাক কিয় কৰিছে বুলি কোৱা শুনিছোঁ এইটো আপোনালোকে কি কৰে বাৰু অকণমান ৰাইজক জনাব নেকি গৰু পেচাব আৰু ছাগলী পেচাব হয় আৰু ছাগলী লাট হয় আমি বৰ্ণালী বজাৰ হৈ পেলাই কিনো সেইটো হ'ল আমাৰ মেডিচিন বনাবৰ কাৰণে জৈৱিক সাৰ বনাবৰ কাৰণে সেইটো হয়তো আমি কিনি আছোঁ বৰ্তমানলৈকে আৰু কিনিও আমি হয়তো নিজে প্ৰডাক্টো কৰোঁ আউটতো কৰোঁ আমাৰ অসমতো আমি চাহ খেতিটো ইউজ কৰিব পাৰে আমাৰ নিজৰ আলু বাৰীয়ে হওক সৰিয়হ হওক মাটিমাহ হওক এনি যিকোনো মানে খেতিৰ ওপৰতে উপযুক্তভাৱে আমি জৈৱিকৰ দ্বাৰাই আমি প্ৰস্তুত কৰিছোঁ সেইটোৰ ওপৰতে আমি হয়তো আমাৰ এই বৰ্ণালী বা এগ্ৰটেক NGO কোম্পানীখনে আজি তাৰিখলৈকে জৈৱিক কৃষি সেৱা সংস্থা হিচাপে আমি হয়তো বৰ্তমান বিয়পি পৰি আছে আৰু আপোনালোকে মানে কোন গাঁৱৰ পৰা আপোনালোকে কিয় কৰিছে অল অসমৰ পৰা নে অকল মানে আমাৰ জোনাই সমষ্টিৰ আমগুৰি মানে পঞ্চায়তৰ পৰা নে অকল আমি আমগুৰিয়ে নহয় গোটেই অসমখনকে সামৰি ল'ব বিচাৰিছোঁ যে জৈৱিক কৃষি সেৱা সংস্থা হিচাপে আমাৰ অসমখনৰ গোটেই প্ৰত্যেক চুকে কোণে প্ৰত্যেকজন পৰিয়াললৈ আমাৰ চেঞ্চাছৰ যিটো অনুসৰণৰ মতে আমাৰ 72 লাখ পৰিয়াল আছে একেটাৰ ওপৰলৈকে গাঁৱে চহৰে চব A to Z আমি সামৰি ল'ব খুজিছোঁ জৈৱিক অসম 2041 চনত ঘোষণা কৰিবৰ কাৰণে আমি চবেই হাতে কামে চব লাগি গৈছোঁ আৰু আমাৰ কৰ্মী হয়তো আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ থ্ৰুদি আমি হিচাপ কৰিব গ'লে 17,900টা পৰিয়াল হৈছেগৈ আৰু প্লাছ কৰিবলৈ আৰু যথেষ্ট বাকী আছে আমি কিন্তু কাউণ্টটো কৰা নাই হয়তো আমি যিটো আণ্ডাৰষ্টেণ্ডিঙৰ মতে আছে আমাৰ 17,900টা পৰিয়াল ধেমাজি ডিষ্ট্ৰিক্টৰ ভিতৰত আছে বাকী ডিষ্ট্ৰিক্টটো বাদেই দি মই যিটো চিচি প্ৰগ্ৰাম ব্লগত জনামতে আজি তাৰিখলৈকে হিচাপ কাউণ্ট কৰাৰ মতে ধেমাজি ডিষ্ট্ৰিক্টৰ ভিতৰত মোৰ 17,900জন পৰিয়াল আছে বুলি মই নিজে জ্ঞাত আৰু একেটাৰ পৰা আমি যিকোনো পেলনীয়া সামগ্ৰী ফুটছাই এঙাৰ আদি কৰি আপোনাৰ গৰুৰ পেচাব ছাগলী লাট ছাগলীৰ পেচাব আমি এইকেইটাকে আমি প্ৰত্যেক লিটাৰতে গৰুৰ পেচাব আৰু ছাগলী লাট ছাগলীৰ পেচাব 5 টকা লিটাৰ কিনি আছোঁ আৰু
ছাগলী ৰাতটো 5 টকা কেজি, উৎচাই এঙাৰ একেটকা আমি এইকেইটা আমি 4 টকাকৈ সদ্যহতে বৰ্তমান কিনি আছোঁ। আৰু পিছলৈকে হ'ব পাৰে এক্সটেনশ্যন দাম, কিন্তু বৰ্তমান যিটো দাম আমাৰ যিটো বৰ্ণালী বা এগ্ৰটেক কোম্পানীয়ে যদি নিৰ্ধাৰিত কৰি দিছে সেইটো দাম আপোনালোকক আমি অনুকিয়াই দিছোঁ। ধন্যবাদ জনাই দিয়াৰ বাবে। হেল্ল' গাইজ, নমস্কাৰ। আজি আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ ভাল এটা খবৰ। আপোনালোকে এতিয়াৰ পৰা ঘৰতে বহি 2 পইচা ইনকম কৰিব পাৰিব পেলনীয়া আমগিৰিকৰ পৰা। কি পেলনীয়া আমগিৰিকৰ পৰা আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব অকণমান মই জনাই ল'ব বিচাৰিছোঁ। যেনে চব্জি বাকলি, গৰু গোবৰ, গৰু মুত, ছাগলীৰ মুত, ছাগলীৰ গোবৰ, পুৎচাই, এইবিলাক এতিয়াৰ পৰা আপোনালোকে পেলাব নালাগে। আপোনালোকে মানে গোটাই থৈ মানে বৰ্ণালী বাই এগ্ৰটেক NGO খবৰ দিলে ইহঁতে তৎক্ষণাত গাড়ী লৈ আহি আপোনালোকৰ পৰা মানে নগদ টকা দি পেলাই কিনি লৈ যাব। গতিকেলৈ বৰ্ণালী বাই এগ্ৰটেক NGOক ধন্যবাদ জনাইছোঁ। আপোনালোকে যে গাঁৱৰ পৰা এনেকৈ পেলনীয়া আমগিৰিকবিলাকৰ নগদ টকা দি লৈ গৈ গঞা ৰাইজক 2 পইচা মানে উপাৰ্জন কৰাৰ মানে পথ মুকলি কৰাৰ দিয়াৰ কাৰণে আপোনালোকলৈ বহু ধন্যবাদ জনাইছোঁ। ৰাইজ, এটা কথা হ'ল, কেইদিনৰ আগতে গৰু পেচাব কিনা বেচাক লৈ মই মানে কেইদিনমান আগতে ভিডিঅ' এটা আপলোড কৰিছিলোঁ, কিন্তু বৰ্ণালী বা এগ্ৰটেক NGOৰ বিষয়ে মই মানে ইমানকৈ মানে জনা নাছিলোঁ। এতিয়া মানে বুজি পাইছোঁ ভিডিঅ' আপলোড কৰাটো মোৰ ভুল হ'ল। সম্পূৰ্ণকৈ মই তথ্যটো জনা নাছিলোঁ। এতিয়া সম্পূৰ্ণ তথ্য জানি পেলাই মই ভিডিঅ'টো নিজে ডিলিট কৰিলোঁ। গতিকেলৈ সকলো ৰাইজৰ পৰা মই মানে ক্ষমা বিচাৰিছোঁ। বৰ্ণালী বা এগ্ৰটেক NGOক জৈৱিক সেৱা সন্থাক সকলোৱে সহায়িতা কামনা কৰাৰ আশাৰে মই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ৰাইজ, নমস্কাৰ।